প্ৰৱেশয় শোভাৰ মাজে সুদামা ব্ৰাহ্ময়াৰি প্ৰৱেশয় শোভাৰ মাজে সুদামা কৃষ্ণৰ পৰম বান্ধৱ কৃষ্ণৰ পৰম বান্ধৱ বৈষ্ণৱ মহাৰি জৰা ব্যাধি এই সকলোৰে মাজত আমি কৰিছো বাস আমাৰ মনত অলপো আক্ষেপ নাই হে মোৰ জগতৰ গৰাকী হৃদয়ৰ স্পন্দনে দেহৰ শিৰাই অবিৰাম গতিত বৈ থাকে যেন কেৱল তোমাৰে নাম যাও গৃহত পত্নী আৰু পুত্ৰই মোলৈকে বাট চাই আছে খুজি মাগি যি এমুঠি পাও তাৰে সিহঁতৰ পেট ভৰাও হে মনুষ্য সমাজ ধন সোণ ঐশ্বৰ্য বিভূতি এয়াই জীৱন সেয়াই জীৱন নহয় সফল দুৰ্গতজনক আৰ্তজনক কিঞ্চিত সহায়েৰে নিজৰ জীৱন ধন্য কৰি লোৱা যাও কিছু দূৰ যাও আগুৱা দেখা ঈশ্বৰ দেখা দেখা
রাম হরি রাম হরি রাম হরি গুলা হর জয় হরে রাম হরি রাম হরি গুলা হর আজি প্রায় 3 দিনেই হল আমার পেটত যে খুদকনে দাও নাই পৰা আজি 3 দিন ধৰি আমার গৃহত খাবলৈ একোৱেই নাই। স্বামী মোৰ কৈছে ভিক্ষাৰ পাত্ৰ হাতত তুলি লৈ ভিক্ষা বিচাৰিয়ে গৈছে, কিন্তু আজিও যদি মোৰ স্বামী ঘৰলৈ সুদা হাতেৰে উলটি আহিব লগা হয়, তেনেহলে আজিও আমি ভোকতেই থাকিব লাগিব। দয়াময়, আজিও আমি ভোকতেই থাকিব লাগিব।
কৃষ্ণ প্ৰিয়ে এমুঠি অন্ন এখনি বস্ত্ৰৰ কাৰণে আমি প্ৰতিনিধি কৰিছো হাহাকাৰ সন্তানৰ শ্ৰোতাটোৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উতলি কৃষ্ণ দয়া মই এয়া তোমাৰ কেনে লীলা আমি এনে কি অপৰাধ কৰিলো প্ৰভু যাৰ বাবে আমাক দিছা ইমান দাৰুণ কষ্ট প্ৰিয়ে নাকান্দিবা প্ৰিয়ে দেখিলে অশ্ৰুধাৰ তোমাৰ দুগালত হৃদয় মোৰ হয় বিগলিত প্ৰিয়ে সেয়া সকলো অদৃষ্টৰ লিখন প্ৰিয়ে এয়া সকলো আমাৰ কৰ্মফল পূৰ্ব জন্মৰ কৰ্মফল প্ৰিয়ে পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি প্ৰতিদিনে অনাহাৰে থাকিব লাগে প্ৰতিদিন আমি দুখত অতিবাহিত কৰিব লাগিব এয়া স্বামী প্ৰভুৰ ইচ্ছা নেকি চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে ইয়াকে লিখিলে নেকি এই ভাগ্যত স্বয়ং বিধাতাই আমাৰ প্ৰিয়ে ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে প্ৰভুৱে আমাক স্ৰজন কৰিছে প্ৰিয়ে প্ৰভুৱে আমাক যি অৱস্থাতে ৰাখিছে আমি সেই অৱস্থাতে আনন্দ মনেৰে বাস কৰিব লাগে ক্ষুধা নিবাৰণ কৰিবৰ বাবে আৰু এমুঠিও অন্ন নাই পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই মই নিদ্ৰাৰ কোলাত আশ্ৰয় লবতেও আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰে বিব্ৰত কৰি পেলায় এনে পৰিস্থিতিত আনন্দ মনেৰে কোন থাকিব পাৰে ধৈৰ্য ধৰা প্ৰিয়ে এই সকলোবোৰ ভাগ্যৰ লিখন প্ৰিয়ে কি কৰিব পাৰো আমি মনুষ্য সমাজে তেনেহলে মোক কওকচোন না আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে আজি কিয় ভোগ কৰিছে কৃষ্ণ আপুনি কৃষ্ণ নাম জপে সৰ্বদা কৃষ্ণ আপোনাৰ পৰম মিত্ৰ এই কৃষ্ণ আমাৰ যিমানবোৰ দুখ আছে কষ্ট আছে সকলো যন্ত্ৰণা তেওঁ মোৰে শিৰত জাপি দিয়ক মই সহ্য কৰি যাব মাত্ৰ আমাৰ দুখ তেওঁ নিবাৰণ কৰক কৃষ্ণ প্ৰিয়ে
নিশ্চয় নিশ্চয় এদিন আমাৰ দুখ নিবাৰণ হ'ব প্ৰিয়ে এদিন আমিও সুখৰ মুখ দেখিম জানা প্ৰিয়ে কৃষ্ণ মোৰ পৰম মিত্ৰ প্ৰিয়ে জানা সন্দীপনী গুৰুৰ গৃহত আমি দুয়ো একেলগে খেলা কৰিছিলো কিন্তু প্ৰিয়ে ক্ষুদ্ৰ স্বাৰ্থৰে লালসাত মই মোৰ মৃত্যুৰ সন্মুখত নাই প্ৰিয়ে দান ভিক্ষা কৰিব নোৱাৰো কদাপি মই তেওঁৰ ভক্ত প্ৰিয়ে ভক্ত হৈ ভগৱন্তৰ ওচৰত যদি দান ভিক্ষা কৰো কোৱা প্ৰিয়ে কোৱা কলংক কালিমা নালাগিবনে মোৰ ব্ৰাহ্মণ্য ধৰ্মত ৰব জানো মোৰ সন্মান প্ৰিয়ে পৰম প্ৰভুৰ কৃপা যদি আমাৰ জীৱনৰ কিছু মাত্ৰ উন্নতি ঘটে তেন্তে আপোনাৰ ক্ষতি কি নাই প্ৰিয়ে নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল ব্যথা আপুনি আজি উপলব্ধি কৰিব পৰা সন্তানৰ ক্ৰোধাটোৰ কৃষ্ণ দেখি কাটি কত বিনিদ্ৰ ৰজনী বয়সকলে কৰিছো পাৰ তাক উপলব্ধি কৰিবলৈ আপুনি আজি ঐক্য কৰিব নোৱাৰো ধৈৰ্য ধৰা প্ৰিয়ে জানা তুমি জাতিত ব্ৰাহ্মণ মোৰ ধৰ্ম হৈছে এই মানৱ জাতিক সুশিক্ষা দিয়া প্ৰিয়ে সৎ পথ দেখুওৱা মই মোৰ মৃত্যুৰ সন্মুখত নাই প্ৰিয়ে নাই দান ভিক্ষা কৰিব নোৱাৰো কদাপি প্ৰিয়ে মোৰ প্ৰভু উদাৰ প্ৰিয়ে মোৰ প্ৰভু মহান অযথা তুমি তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে প্ৰিয়ে তেওঁৰ বাবে আমি মনুষ্য জীৱন লাভ কৰিছো কৃষ্ণ
নাকান্দিবা প্ৰিয়ে ভাগ্যহতি কাৰ কেতিয়া কি দশা হয় কোনেও নাজানে প্ৰিয়ে উঠা প্ৰিয়ে চোৱা চোৱা মোৰ প্ৰভু বিমান আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে মহৎ প্ৰিয়ে আমি অতি ভাগ্যৱান কোটি কোটি মনুষ্যৰ মাজত প্ৰিয়ে তোমাক আৰু মোক প্ৰভুৱে পৰীক্ষাৰ বাবে কৰিলে বাতৰি বোলা করুণাময় দয়াময় আমি আহা প্ৰিয়ে আমি তেওঁক সেৱা জনাও আহা প্ৰিয়ে হে বাসুদেৱ হে করুণাময় হে বাসুদেৱ হে করুণানিধান অলপমান কৃষ্ণ অলপমান কৃষ্ণ মাত্ৰ অলপমান শান্তি বিচাৰি আমি অমৰ দিশে কৰিছো কণ্টন মইনো আৰু কিমান সহ্য কৰিম কেনেকৈ সহ্য কৰো মই এগৰাকী পত্নী হৈ এগৰাকী মাতৃ হৈ কেনেকৈ সহ্য কৰো স্বামী আৰু পুত্ৰৰ মই বগাটোৰ মই নোৱাৰো কৃষ্ণ 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 বলক কৃষ্ণ বলক নাথ কৃষ্ণ আজিও আমাৰ ঘৰত কৃষ্ণ খাবলৈ একোৱেই নাই কৃষ্ণ বলক কলহতে অলপমান পানী আছে ঘৰত আৰু আজি খাবলৈ একোৱেই নাই কলহতে অলপমান পানী আছে তাকেই খাই আজি আমাৰ ভোগ চাব লাগিব নিতে সহিছো মই পত্নীৰ ক্ৰন্দন দিনহীন ভক্ত মই জানো ভালদৰে প্ৰভু দিনহীন ভক্ত মই জানো হে প্ৰভু ধনী শুনি ঐশ্বৰ্য বিভূতি একো নালাগে দিয়া বাধ্য স্থান মোক ৰতুল চৰণ কৃষ্ণ ভকতি কৰিব তোমাক
সমতি নাজানো তাৰ পাইৰা মৰা স্বামী আজিও সুদা হাতেৰে আহিলে না নাথাকে যদি ভাগ্যতে নাথাকে হাতলৈ অহা অন্ন নষ্ট হয় মই বুজা নাই আপোনাৰ কথাৰ তাৎপৰ্য মোক ভাঙি পাতি কওক সকলোটি অস্থিৰ তাৰপিছত কি হ'ল নাই প্ৰিয়ে ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ প্ৰিয়ে কিন্তু প্ৰিয়ে ভোজন নকৰিলো মই সেই সুমিষ্ট সন্তানৰ কথা চিন্তা কৰি কিহৰ পাত্ৰ হাতত লৈ গৃহলৈ বুলি ৰাওনা কিন্তু প্ৰিয়ে কিন্তু আৰু কি না অচিনাক্ত পথিকে আহি মোক কৰিলে আঘাত আৰু হাতৰ লৈ অহা সেই অন্নপাত্ৰ হ'ল পতিত মাটি এই ভাগ্যহীন দৰিদ্ৰ দম্পতি কিয় বাৰু এনেদৰে নিচা নিৰ্যাতন এই কৰোণাৰ আগৰ আমি কি মহাপাপ কৰিলো যাৰ বাবে আমাক দিছা ইমান দুখ নিদাৰু হে দয়াময় সাৰ্থক কৰা তোমাৰ নাম এই জগতত পতিত পাৱন সাৰ্থক কৰা প্ৰভুৰ লীলা কিন্তু এই আচল অন্যায় নহয় ঈশ্বৰ সৃষ্টি এই জীৱজনী এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লাগে এই আচল তেওঁৰ অপমান নহয় কৃষ্ণ নহয় প্ৰিয়ে এয়া আমাৰ ভাগ্য এয়া আমাৰ একমাত্ৰ ভাগ্যৰ লিখন মই নোৱাৰো কিমান ধৈৰ্য ধৰিম তাত এনেকুৱা মোৰ মভেটি জ্বালা যন্ত্ৰণা মোৰ বাবে ভোগ কৰাটো একেবাৰে অসম্ভৱ না স্বামী আপুনি জানো দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ নহয় যাওক এবাৰ মাত্ৰ দ্বাৰকালৈ গৈ আপুনি তেওঁক সাক্ষাৎ কৰক গৈ নাথ যাওক
কিন্তু প্ৰিয়ে মৃত্যুৰ সন্মুখত দুহাত পাতি আত্মসন্মান জলাঞ্জলি দিব নোৱাৰো প্ৰিয়ে। তুমি মোক নকৰিবা তেনে অনুৰোধ। নবুজিব আপুনি মোৰ কথা। মই আপোনাক নাই কৰা অনুৰোধ দ্বাৰকাপতিৰ কাষত এনেদৰে দুহাত পাতিবৰ বাবে। তেন্তে তুমি কি কব বিচাৰিছা? এবাৰ মাত্ৰ দ্বাৰকালৈ গৈ নাই প্ৰিয়ে, আপুনি তেওঁক সাক্ষাৎ কৰক। নাই অন্তৰ্যামী দয়াময়ে নকলেও আমাৰ দুখৰ কথা বুজিব নিশ্চয়। নাই প্ৰিয়ে, মোৰ এই শেষ অনুৰোধ ৰক্ষা কৰক। এবাৰ যাওক না দ্বাৰকাপুৰীলৈ, এবাৰ যাওক না মোৰ এই শপত যাওক। ঠিক আছে প্ৰিয়ে, যাম মই দ্বাৰকাপুৰীলৈ। মোৰ পৰম মিত্ৰক মই কৰিম সাক্ষাৎ। কিন্তু প্ৰিয়ে, দান ভিক্ষা মই নোৱাৰো কৰিব কদাপি। প্ৰিয়ে, তোমাক কৈ থলো মৃত্যুৰ সন্মুখত দান ভিক্ষা মই নোৱাৰো কদাপি কৰিব। নালাগে দান, এই হ'ব দান ভিক্ষা আপুনি নালাগে কৰিব। এতিয়া বলক দ্বাৰকালৈ যাবৰ বাবে মই আপোনাক প্ৰস্তুত কৰি দিওঁগৈ। আহক দ্বাৰকালৈ বহুদূৰ, আহক দান। প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম মই। এই ভাৱ অন্তৰত আহি সঁচাই প্ৰিয়ে মন মোৰ হৈছে। কিন্তু প্ৰিয়ে, সন্তান আৰু তোমাৰ বিৰহে, প্ৰিয়ে সন্তান আৰু তোমাৰ বিৰহে বিষাদৰ জোৱাৰ আনিছে বুকুত। প্ৰিয়ে, আপুনি আমাৰ বাবে অলপ চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত মই আছো নহয়। মই খুজি মাগি যি পাওঁ তাৰে আমি আমাৰ জীৱন নিৰ্বাহ কৰিব পাৰিম। আপুনি নিশ্চিত মনেৰে দ্বাৰকালৈ যাওক। প্ৰিয়ে, ফুল গৃহলৈ যাব। এনেদৰে সুদা হাতেৰে যাবনে? এয়া লওক, ইয়াতে মই চাউল চিৰা কেইমুঠিমান টোপোলা কৰি দিছো। আপুনি আপোনাৰ বন্ধু দিবগৈ পাৰিব না? লওক। নাই প্ৰিয়ে, এই সামান্য অন্নমুঠি মোৰ বন্ধুকে নাই কেনেকৈ দিম মই? দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ গলে সুদা হাতেৰে যাব নাপায়। ঘৰত আৰু একোৱেই নাছিল। চাউল চিৰা কেইমুঠিমানকে পাই মই টোপোলা কৰি ৰাখিছো। লওক তাত আপুনি নিশ্চিত মনেৰে দ্বাৰকাপতিক কৰিব প্ৰদান। মোৰ বিশ্বাস তেওঁ অৱশ্যেই গ্ৰহণ কৰিব না। লওক তাত দিয়া কৃষ্ণ কৃষ্ণ না। সাদৰেৰে ললো তোমাৰ এই অন্নমুঠি। প্ৰিয়ে, এই মিত্ৰ যাচি দিম প্ৰিয়ে। প্ৰিয়ে, না আহা প্ৰিয়ে। না দ্বাৰকালৈ যোৱাৰ পাক মুহূৰ্তত দ্বাৰকাপতিলৈ বুলি
আমি দুয়ো সেৱা আগবঢ়াওঁ আল্লাহ আহা আহা প্ৰিয়ে আহা এ কৃষ্ণ কৃষ্ণ হে বাসুদেৱ কৃষ্ণ 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 যোৱা প্ৰিয়ে কৃষ্ণ কৃষ্ণ সন্তানৰ কৃষ্ণ ওচৰলৈ তুমি যোৱা কৃষ্ণ আৰু ময়ো যাওঁ দ্বাৰকাপুৰীলৈ আল্লাহ যাও ৰ'ব দিয়া লওক দিয়া দ্বাৰকাক লাগি চলে দ্বাৰকাক লাগি চলে বিপ্ৰ দামোদৰ বিপ্ৰ দামোদৰ ধীৰে ধীৰে চলি যায় ধীৰে ধীৰে চলি যায় ও হৰি ঐ ৰাম মন নাহি স্থিৰ মন নাহি স্থিৰ এহি মতে বিপ্ৰ গয়া পখিলা পথতে dijobore হন্তে বিজবৰে নানা কষ্ট পাইলা নানা কষ্ট পাইলা দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা বাসুদেৱ বাসুদেৱ গভীৰ সাগৰৰ বক্ষত এই দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম এই চতুৰ্দিশে সুন্দৰৰ অপূৰ্ব বিকাশ কি মৃদু মৃদু মলয়াৰ মাজে মাজে কুকিলৰ ৰাও সখা সখা কিন্তু দ্বিধাভাৱ হে
জাগিছে মনত বাৰে বাৰে মোক হত্যাই কৰিছে সতৰ্ক সুদামা সুদামা ভিক্ষাৰী হৈ বন্ধুত্বৰ পাক মেলিবলৈ আহিছ পুতৰ পাত্ৰ হবি তই জগতত হাঁহিয়াতৰ পাত্ৰ হবি তই ঘূৰি যা ঘূৰি যা ঘূৰি যা সুদামা ঘূৰি যা সকা এফালে পত্নীৰ অনুৰোধ আনে ফালে বিবেকৰ দংশনে কি কৰো মই নাই বন্ধুৰ ওচৰলৈ ইমান দূৰ আহিলো যেতিয়া নাই মই আৰু ঘূৰি নাযাওঁ সকা মই ঘূৰি নাযাওঁ সকা সকা মই আহিছো সকা মই আহিছো সকা মই আহিছো ব্ৰহ্মাণ্ডত তাৰকাৰ নাগৰিক নহয় তুমি দেখিয়েই পাৰিছো চিনিব দিয়া তোমাৰ সত্য পৰিচয় তুমি সত্য অনুমান কৰিছা দুৱাৰপাল নহওঁ মই দ্বাৰকাৰ নাগৰিক জাতিত ব্ৰাহ্মণ হে নাম মোৰ সুদামা বৃন্দাবনত মোৰ প্ৰকৃত নিবাস হে দ্বাৰপাল দ্বাৰকাপতি কৃষ্ণ হে মোৰ পৰম মিত্ৰ মই মোৰ মিত্ৰৰ সাক্ষাৎ কৰিবলৈ আহিছো দ্বাৰপাল মই মোৰ মিত্ৰৰে সাক্ষাৎ কৰিবলৈ আহিছো আপুনি কি কৈছে দ্বিজবৰ মই হলে এই বিষয়ে অলপো ধৰিব পৰা নাই সন্দেহ কৰিছা দ্বাৰপাল তুমি সন্দেহ কৰাটো সমীচীন সঁচাই দ্বাৰকাপতি কৃষ্ণ মোৰ পৰম মিত্ৰ যোৱা তুমি হে দ্বাৰকাপতিক কোৱাগৈ তেওঁ যদি মোক মিত্ৰ বুলি অস্বীকাৰ কৰে মই ঘূৰি যাম এই স্থানৰ পৰাই যোৱা আপুনি সৌ স্থানতে কৰক অপেক্ষা যোৱা মই আহিছো সখা যদুপতিৰ জয় হওক এজন দৰিদ্ৰ ব্ৰাহ্মণ আপোনাৰ দৰ্শনৰ হেতু আপোনাৰ দ্বাৰত এজন দৰিদ্ৰ ব্ৰাহ্মণ হয় যদুপতি যোৱা লৈ আনা তেওঁক আমাৰ কাষলৈ ভাল যদুপতি এজন দৰিদ্ৰ ব্ৰাহ্মণ প্ৰিয়ে কোন হ'ব পাৰে তেওঁ প্ৰিয়ে সুদামা প্ৰিয়ে সুদামা আহিছে আজি কৃষ্ণৰ সাক্ষাতৰ বাবে
অত বয়সৰ পাছত সুদামা আহিছে আজি কৃষ্ণৰ কাষলৈ। প্ৰিয়ে, আদৰি আনো মোৰ প্ৰাণৰ সখা। সুদামা, সুদামা, সুদামা। এতিয়াও দেখোন নাহিল ককা। এতিয়াও দেখোন নাহিল ককা। ভাবিছা সুদামা, ক'ত এজন ভিক্ষাৰী ব্ৰাহ্মণ, ক'ত এজন ৰজা, ক'ত এজন ভিক্ষাৰী ব্ৰাহ্মণে, ক'ত এজন ৰজা পুতৌৰ পাত্ৰ হবলৈ আহিছ। ঘূৰি যা, ঘূৰি যা, ঘূৰি যা সুদামা, ঘূৰি যা, ঘূৰি যা তই সস্তাৰে। হকা, 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 হকা। কৃষ্ণ সুদামাইতো অপূৰ্ব মিলন। সুদামা, মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি বহুত পলম কৰিলা ককা। পলম তুমি কৰিলা ককা? মই বহুত পলম কৰিলা। নাই 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 নাই, মই তোমাক সদায় মনত ৰাখো। ককা তেন্তে অহা নাছিলে কিয় ইমান দেৰি? ককা মোৰ ভুল হৈ গ'ল, মোৰ ভুল হৈ গ'ল ককা। মোক ক্ষমা কৰা, মোক ক্ষমা কৰা ককা। চমৎকাৰ, ককা চমৎকাৰ, ককা বিশ্বাস তোমাৰ। মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা। ককা নাই নাই, মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ নাই নাই ককা, অলপ মানুহ ভৰসা নাই। নাই নাই ককা। তুমি বাৰু কেনেকৈ ভাবিব পাৰিলা? মোৰ পৰম মিত্ৰ, শৈশৱৰ লগৰীয়াক মই সিংহ দুৱাৰৰ পৰা উভতি যাবলৈ সঁচাই মোৰ ভুল হৈ গ'ল। মই ভবা নাছিলো ককা। তুমি মোক ক্ষমা কৰি দিয়া, তুমি মোক ক্ষমা কৰি দিয়া। সখা, ক্ষমা খুজি আৰু মোক লজ্জিত নকৰিবা। ব'লা সখা, এতিয়া আমি কাৰেংলৈ যাওঁ। আহা সখা। নালাগে ককা, তোমাক মোৰ চোৱাৰ বৰ হেঁপাহ আছিল। ককা আৰু সেই আশা মোৰ পূৰ্ণ হ'ল। ককা মই আৰু তোমাক অস্বস্তিত নেপেলাওঁ। ককা মই যাওঁ, মই ঘূৰি যাওঁ ককা, মই ঘূৰি যাওঁ। সখা, বুজা নাই মই তোমাৰ কথাৰ অৰ্থ। মই চোৱা ককা,
মোৰ গাত মলিয়ন বস্ত্ৰ আৰু মই এজন দৰিদ্ৰ ব্ৰাহ্মণ। হে তোমাৰ বন্ধু বৰ্গই যদি মোক তোমাৰ লগত দেখি তোমাক অজ্ঞান কৰে আৰু তোমাৰ পত্নী হবে যদি মোক দেখি তোমাক অজ্ঞান কৰে সখা, মই কোন কতে সহ্য কৰিম? গা মই ইয়াৰ পৰাই উভতি যাওঁ, মই আৰু নাযাওঁ সখা। সখা, তুমি কিন্তু পূৰ্বৰ দৰেই সৰল হৈ আছা। তোমাৰ আগমন মোৰ আকৌ মানহানি হ'ব কিয়? বৰঞ্চ তোমাৰ আগমনত মোৰ এই দ্বাৰকাৰ ধূলিকণা পৰ্যন্ত পবিত্ৰ হৈ থাকিব। তুমি বাৰু কেনেকৈ ভাবিব পাৰিলা সখা যে মই তোমাক উভতি যাবলৈ দিম? মোৰ ভুল হৈ গ'ল সখা। মই তোমাক সদায় মনত পেলাওঁ। মই মোৰ অন্তৰত কেৱল তোমাৰ এই ছবিখনি ৰাখিছো। সখা, তোমাৰ কোনো কথাই মই শুনিব নোখোজো। ব'লা সখা, তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। ব'লা সখা, ব'লা। ৰুক্মিণী, চোৱা মোৰ বাল্য বন্ধু সুদামা। কৃষ্ণ আহা সখা। গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে লৈলো সখা, সখা, বহিবাক দিলা কৃষ্ণে সুবৰ্ণ ঘন পাৱ ধুৱাই লন্ত হৰি আনন্দিত মন। কি কৈছা সখা? সখা,
সখা ওকা পথৰ কণ্টকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখানি চৰণ ওকা তুমি চাগে বৰ কষ্ট পাইছা ন সখা চমৎকাৰ ওকা চমৎকাৰ ওকা চোৱা ওকা মোৰ সকলো দুখ দুৰ্দশা সকলো আঘাত নাইকিয়া হ'ল ওকা ওকা মই গাত মই যথেষ্ট বলো পাইছো ওকা বাকুনে বাকুনে বাৰু সখা এটা কথা কোৱাচোন বাৰু মোক গৃহৰ পৰা আহোঁতে নিশ্চয় তুমি মোলৈ সুস্বাদু দ্ৰব্য আনিছা নাই নাই ওকা মই তোমালৈ কোনা নাই ওকা মই তোমালৈ একো অনা নাই দিয়া সখা যি দ্ৰব্য আনিছা ওকা লজ্জাক উপেক্ষী দিয়াই পিছন নাই তাতে মই ভুঞ্জু পেট ভৰি নাই দুষ্ট হওক সমস্ত চৰাচৰ নাই ওকা মই তোমালৈ একো অনা নাই মই একোৱে অনা নাই তোমালৈ মই সুধা হাতে আহিছো ওকা মই সুধা হাতেৰে আহিছো সখা ওকা মোৰ স্বভাৱ যদিহে নাজানা তেন্তে কওঁ শুনা অতি অল্প বস্তু যদিও ভক্তজনে মহাস্নেহে আমাক কৰে সমৰ্পণ তেন্তে সেই বস্তু হয় অসংখ্যাত কিন্তু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত কিন্তু মোৰ অলপো আগ্ৰহ নাই সেয়ে সখা যি দ্ৰব্য আনিছা দিয়া শীঘ্ৰে সখা মই একো অনা নাই ওকা তুমি মিছাতে মোক ভুল বুজিছা ওকা মই সম্পূৰ্ণ দৰিদ্ৰ ব্ৰাহ্মণ মই সুধা হাতে আহিছো বাৰু হ'ব সখা নালাগে তোমাৰ দ্ৰব্য ওকা এটা কথা কোৱাচোন বাৰু সখা ওকা তোমাৰ মিত্ৰই নিৰ্মাণ কৰা এই দ্বাৰকা নগৰ কেনে লাগিছে তোমাৰ ওকা অপূৰ্ব ওকা সঁচাই অপূৰ্ব চোৱা সখা ওকা দ্বাৰকাৰ মনোৰম দৃশ্য চোৱা চোৱা সখা ওকা চতুৰ্দিশে সুন্দৰৰ বিকাশ চোৱা ওকা ইমান সুন্দৰ ওকা সঁচাই অপূৰ্ব তোমাৰ দ্বাৰকা নকৰিবা নকৰিবা তেনেকা ওকা ওকা নকৰিবা ওকা সেইকাৰণেই দ্ৰব্য দিবলৈ তুমি মোক অস্বীকাৰ কৰিছিলা মই মানে লাজ কৰিছিলো ওকা মোক ক্ষমা কৰা মোক ক্ষমা কৰা সখা ওকা তুমি সামান্য বুলি ভবাই চাউলমুঠিয়ে মোক যে কিমান আনন্দ দিছে তুমি হয়তো অনুমানেই কৰিব পৰা নাই প্ৰেম ভাৱে অনাই চাউলমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ এইয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ আৰু ইয়াকে দিবলৈ তুমি মোক অস্বীকাৰ কৰিছিলা
বদলত ভুঞ্জিব নালাগে আপুনি একমুঠি চাউল যেতিয়াই ভুঞ্জিলে তেজকত সন্তুষ্ট হৈ বিপ্লৱ সকলো সিদ্ধি দিলে গতিকে নাথ এইমুঠি তেজীৰা এই অভাগীৰ বাবে নতু এই অভাগীও যাব লাগিব বিপ্লৱ খেদিবৰ বাবে নাথ আপোনাৰ বন্ধুৱে অনা উপহাৰ কেৱল আপুনি গ্ৰহণ কৰিব নেকি অৰ্ধাংগিনী হোৱা স্বাৰ্থত আমাৰোতো অধিকাৰ আছে দিয়ক দিয়ক নাথ আমি সকলো ভগ্নীয়ে মিলি এই দ্ৰব্য কৰিম পূজন এহি বুলি হৰি একমুঠি ধৰি ভুঞ্জিলন্ত আনন্দত আৰু মুঠি ধৰি খাইবাক খোজন্তে ধৰিলা লক্ষ্মীৰ হাত সখা আজি মোৰ অতীতৰ স্মৃতিবোৰ বৰ ৰোমন্থন হৈছে অ সখা সখা মোৰো মনত পৰিছে সখা আমি যে বৃন্দাবনৰ পাৰত গৰু চৰাই থাকোতে অ সখা তুমি যে মধুৰ মুৰলী বজাই গোপীসমূহক বলিয়া কৰিছিলা সখা আৰু মনত আছে সখা তুমি যে গোপীসমূহৰ কাপোৰ কানিবোৰ চুৰ কৰি আনি গছৰ ডালত থৈ দিছিলা সখা মনত পৰিছে দে নিশ্চয় সখা আৰু যে সখা তুমি যে মধুৰ মুৰলী বজাই সমগ্ৰ ব্ৰজধাম বলিয়া কৰিছিলা সখা পুনৰ বজোৱাচোন পুনৰ এবাৰ বজোৱা সখা ভক্তৰ অধীন ভগৱান সেয়েহে ভকতৰ মনোবাঞ্ছা পূৰণ কৰাটো মোৰ একমাত্ৰ কৰ্তব্য বলা সখা আমি পুনৰ দুয়ো উভতি যাওঁ বৃন্দাবনৰ মাজলৈ তোমাৰ স্থান
তোমাৰ স্থান সদায় মোৰ হৃদয়ৰ মাজত। সখা সখা, আজিৰ খন্তে তোমাৰ আৰু মোৰ বন্ধুত্ব চিৰস্মৰণীয় হৈ থাকিব। সখা, ময়ো চিৰদিন তোমাৰ সেৱাৰ ঋণী হৈ থাকিম। ব'লা সখা, সেই আজি এই ৰাতিটো কটাই এই কালিলৈ আকৌ মই মোৰ পত্নী আৰু পুত্ৰৰ ওচৰলৈ ঘূৰি যাব লাগিব। সখা, ব'লা ব'লা সখা। ব'লা সখা।